নমস্কাৰ পুনৰ এটা আপোনালোকৰ মাজলৈ এটা সুখবৰ লৈ আনিছোঁ। সুখবৰটো হৈছে যে DMEৰ আণ্ডাৰত পুনৰ গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল কেটেগৰীত টোটেল 2473টা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু এইখিনি যদি ভেকেঞ্চিত যদি অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে অহা মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ 16 তাৰিখৰ ভিতৰত সকলোৱে আবেদন কৰিব পাৰিব। অৰ্থাৎ লাষ্ট ডেট 16 তাৰিখ হয়। এতিয়া 5 জানুৱাৰীৰ পৰা কৰিব। এতিয়ালৈকে ৱেবছাইটত মুকলি কৰা নাই, কিন্তু নটিফিকেশ্যন অলৰেডি জাৰি কৰিলে। এতিয়া গ্ৰেড 3 যিটো টেকনিকেল লেভেল বুলি ক'ম বা টেকনিকেল বিভাগত আছে তোমাৰ 2685টা ভেকেঞ্চি আছে। আমাৰ যিটো DMEৰ আণ্ডাৰত যিহেতু ছায়েন্সৰ লগত বেছিকৈ জড়িত বিষয়বস্তুখিনি, তাৰ কাৰণে ইয়াতে বেছিকৈ ভেকেঞ্চি দিয়া আছে 2685। আৰু এইখিনি আবেদন কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব মই কৈ দিম। আৰু নন টেকনিকেলৰ কাৰণে দিয়া আছে, ইয়াতে ক'ত গ'ল নন টেকনিকেলৰ এইটো আছিলে। আৰু নন টেকনিকেলৰ কাৰণে টোটেল 765টা ভেকেঞ্চি আছে। চ' এইখিনি আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে এজ লিমিট দিয়া আছে, কিমানৰ পৰা কি হ'ব লাগিব। মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু কিমান হ'ব লাগিব 40 ইয়াৰ্ছ। ঠিক আছে। ইয়াতে OBC, MOBC, ST, SC, PWD কাৰণে কি কৰা আছে, এজ ৰিলেক্সেশ্যন দিয়া আছে। চ' চিন্তা কৰিব নালাগে। যদি ST বা SC কোনোবা পাৰ্টিৰ যদি 45 বছৰো বয়স হৈছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সকলোৱে জানে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সকলোৰে থাকিব লাগিব। এইখিনি আজিকালি জব এপ্লাই কৰোঁতে মেণ্ডেটৰী হয়। চ' ইয়াতে কেতিয়াৰ পৰা অনলাইন কৰিব পাৰিব সেইখিনিকো মই কৈয়ে দিলোঁ আপোনালোকক। ইয়াতে ক'ত গ'ল মেনশ্যন কিধৰ গয়া ইয়াতে ডাউনলোড কৰিলে এডভাৰটাইজটো অকণমান আহে, মানে সৰুকৈ আহে। চ' ইয়াতে 5 জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব আৰু অন্তিম আবেদনৰ তাৰিখ হৈছে 16 জানুৱাৰী। ঠিক আছে। ইয়াতে অকল কি কি ভেকেঞ্চি আছে আমি চাই লওঁ। ইয়াতে গ্ৰেড 4 ড্ৰাইভাৰৰ কাৰণে আছে। নন টেকনিকেলৰ বিষয়ে আমি চাম, টেকনিকেল আৰু নন টেকনিকেলৰ বিষয়ে। ইয়াতে যদি আপোনালোকে চাই সৰুকৈ দেখা পাব। চ' মই এটা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, হোৱাটছআপৰ লিংক। তাতে মই এডভাৰটাইজটো শ্বেয়াৰ কৰিম, আপোনালোকে তাতে সকলোৱে জইন কৰি ল'ব। কি কি লাগিব ইয়াতে সৰুকৈ আপোনালোকে দেখা নাপাবগৈ। ইয়াতে তোমাৰ কি কি ডকুমেণ্টছ আছে মই কৈ দিম, বহি পেলাই কৈ দিম আপোনালোকক। ইয়াতে যদি ড্ৰাইভাৰৰ যদি ভেকেঞ্চিত অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ LMB থাকিব লাগিব। মানে ADR ড্ৰাইভাৰৰ কাৰণে যেনেধৰণৰ ডকুমেণ্টছ বিচাৰিছিলে ঠিক তেনেধৰণে ডকুমেণ্টছ লাগিব। আৰু ইয়াতে যদি আমি চাওঁ যে নন টেকনিকেলত আবেদন কৰিবৰ কাৰণে আপোনালোকে যদি হাই ছেকেণ্ডাৰী কোনোবাই পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰাব পাৰিব, হাই ছেকেণ্ডাৰী পাছ কৰাব পাৰিব। আৰু লগতে আপোনালোকৰ যদি কিবা ডিপ্ল'মা আছে, মেট্ৰিক পাছ কৰি পেলাই যদি হাই ছেকেণ্ডাৰী পঢ়া নাই, বেলেগ এটা কম্পিউটাৰ লগত ৰিলেটেড পঢ়িছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, আবেদন কৰিব পাৰিব। চ' এই ডিটেইলছখিনি জানিবৰ কাৰণে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছআপৰ লিংক দিছোঁ, তাত আপোনালোকে জইন কৰিব। মই তাতে এডভাৰটাইজটো শ্বেয়াৰ কৰিম। আৰু ইয়াৰ লগতে আমি DMEৰ কাৰণে এটা নতুনকৈ কোৰ্চ ষ্টাৰ্ট কৰিম, আপোনাৰ 199ৰ কোৰ্চ। যদি কোনোবাই ল'ব বিচাৰিলে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।